I am a disco dancer. I am a disco dancer. নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। মই কি ক'বলৈ বিচাৰিছোঁ আপোনালোকে সম্ভৱ বুজি পোৱা নাই। মইনো কিয় I am a disco dancer এই কথাষাৰ ক'লোঁ। আমাৰ বাৰু ৰাস মহোৎসৱত এই I am a disco dancer গানটো কেতিয়াৰ পৰা ৰাস মহোৎসৱত ব্যৱহাৰ কৰা হ'ল। এটা ৰাস পতা মঞ্চত এগৰাকী যুৱতীয়ে এই গীতটো গাই ভাইৰেল হৈ পৰিছে, কাৰণ তেওঁ নিজকে বহুত উচ্চ স্তৰৰ বুলি ভাবি I am a disco dancer গানটো ইয়াত গালে। প্ৰকৃততে আমাৰ যিসমূহ কমিটি বা যিসমূহ বিষয়ববীয়া কৰ্মকৰ্তা যিকোনো এটা অনুষ্ঠান কৰিবলৈ লওঁতে এইবিলাক ভাবি চিন্তি কৰাটো দৰকাৰ, কাৰণ আজি ৰাসৰ বিষয়ে বা ৰাস কি বস্তু, ৰাস ক'ৰ পৰা উৎপত্তি হৈছে, ৰাস কেনেকুৱা নজনা মানুহ এগৰাকীক মাতি বা নজনা যুৱতী এগৰাকীক মাতি আনি মঞ্চত উঠোৱাৰ বাবে আমাৰ লগতে অসমীয়াৰ সমাজখনক লজ্জাজনক অৱস্থা কৰিছে। চাওকচোন, সেইখন মঞ্চত হৰি নামৰ ধ্বনিৰে বা য'ত ৰাস মহোৎসৱ হয় তাত হৰি নামে মুখৰিত হৈ থাকে বা হৰি নাম চৰ্চিত হৈ থাকে, তেনে এখন মঞ্চত হিন্দী গান, তাকো I am a disco dancer, কেনেকৈ উদ্যাম নৃত্য কৰা গোটে তেওঁ আচলতে মঞ্চত উভণ্ডালি কৰিছে। এইগৰাকী নহয় যদি বেলেগ অন্য এগৰাকী হ'লহেঁতেন বা অন্য কোনোবা আমাৰ অসমীয়াৰ গায়ক গায়িকা বা অভিনেতা অভিনেত্ৰী বা কোনোবা এজন হোৱা হ'লে কিন্তু তাল এফাল লগাই থাকিলেহেঁতেন ছ'চিয়েল মিডিয়া বা নিউজ বা যিয়ে নহওক। কিন্তু এইগৰাকীক কিয় এৰি দিছে? আমাৰ নৱপ্ৰজন্মৰ কোন দিশে গতি কৰিছে? এওঁ ভুল কৰিছে, এই ভুলটো শুধৰণি কৰি দিবলৈ কোনো এতিয়ালৈকে দেখি পোৱা নাই নেকি? আচলতে আমাৰ ৰাস মহোৎসৱ এতিয়া আৰম্ভণি হ'ল কাতি 29 তাৰিখ 30 তাৰিখ, আৰু কিছু জেগাত এতিয়া আঘোণৰ মাহটো শেষলৈকে আজিকালি মঞ্চত ৰাস মহোৎসৱ পাতি থাকে বা ৰাস পাতি থকা দেখিবলৈ পোৱা যায়, কাৰণ আজিকালি সকলোকে টকাৰ পইচাৰ প্ৰয়োজন। সেয়েহে আজিকালি সকলোৱে ব্যৱসায় ভিত্তিত ৰাস পাতিবলৈ গৈ সকলোৱে টকাৰ উপাৰ্জন কৰিবলৈ গৈছে। কিন্তু আগৰ দিনত এনেকুৱা নাছিল। ৰাস পূৰ্ণিমাত ৰাস আমাৰ নামঘৰত যেনেকৈ ভাওনা ভাগ পাতোঁ, ঠিক তেনেকৈ সত্ৰ নামঘৰ বা যিকোনো স্থানত ৰাস ভাগ পাতিলে গাঁৱৰ ল'ৰা ছোৱালী ইত্যাদি সকলে ৰাস মহোৎসৱ পাতিছিল, আৰু সেই ৰাস মহোৎসৱত এতিয়া বহুভাগে বহুৱালি কৰা দেখিবলৈ পোৱা গৈছে। বিশেষকৈ এইগৰাকী ক'ৰ হয় কি কথা, আৰু মঞ্চটোৰ নাম স্পষ্টকৈ লিখি দিছে। বেনাৰখন যিহেতু পিছফালে আছে আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। তেওঁ এই ৰাস মহোৎসৱৰ মঞ্চত বা ৰাসৰ মঞ্চত এই ডিস্কো ডান্সাৰ এইটো হিন্দী গান গাই কি বুজাবলৈ বিচাৰিলে? নিজকে বহুত উন্নত বা উচ্চ খাপলৈ গ'লোঁ বুলি ভাবিছে নেকি? তেওঁ আচলতে নাম নাজানো, ক'ৰ হয় কি কথা এইটোও নাজানো, কিন্তু ছ'চিয়েল মিডিয়াত পাই মোৰ মুঠেই ভাল নালাগিল। সেয়েহে মই আপোনালোকক মোৰ মনৰ বক্তব্যকেইটা আগবঢ়ালোঁ, আৰু যদি এইগৰাকীয়ে ভুল নাই কৰা তেন্তে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিবচোন। মোৰ মতেতো সম্পূৰ্ণ ভুল হৈছে, কাৰণ য'ত হৰিনামে মুখৰিত হ'ব লাগে তাত এনে হিন্দী গানৰ নৃত্য বা হিন্দী কিবা এটা গাই মঞ্চত উভদ্ৰামি কৰিব, এইটো কোনোপধ্যে শুদ্ধ নহয়। সেয়েহে মই মোৰ চেনেলৰ যোগেদি আপোনালোকক মোৰ মনৰ কথাকেইটা আগবঢ়ালোঁ। ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।